ইমান চেষ্টা অথলে যাব পাৰে ইমান কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ মোৰ আজন্ম সাধনাৰ সফলতা অদূৰত দুৰ্যোধন তুমি তুমি ৰাজেশ্বৰ আৰু আৰু মই দিনহীন অন্নসেৱী তুমি তুমি সদাজীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই মই সদা প্ৰেতাত্মাৰ অবিশ্বাস তোমাতে মোতে ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ মন্ত্ৰণা দাতা চেনেহৰ মাতুল আৰু বেছি পঢ়িব দিগন্ত পহাৰে লহ লহ জিহ্বা অগ্নি জ্বলি উঠিছে এটি দুটি কৰি পতংগ তাত চাপ দিছে কাৰো সাধ্য নাই তাক নিবাৰণ কৰে কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে কবিও কি যেন উচিত মূৰ্খ মানৱ তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ এফালে মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ ঠিক কৰিছ আনন্দ কৰ হস্তিনাপুৰ যায় কুৰুকুল যায় দুৰ্যোধন যায় আনন্দ কৰ উৎসৱ কৰ মহোৎসৱ কৰ যুদ্ধ জয়ৰ উৎসৱ ভাগিন কৈছো দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে পাণ্ডৱ বিভংগে পলাইছে হইল তুমি বৰ সুন্দৰ মিছা কথা কব জানা সত্য দ্ৰোণাচাৰ্য সত্য কৌৰৱ পৰাজিত এয়া তুমি মোক কি শুনালাহি হল্ল কি কথা কৈছা আজি মোৰ
তুমি মোকে কি শুনালাহি হল্ল ঠিক কথা হল্ল মই অধৈৰ্য হোৱা অনুচিত বুজি পাইছো ইয়াৰ ভিতৰত কথা আছে হল্ল হল্ল এইবাৰ তুমি সেনাপতি হ'ব লাগিব হল্ল হল্ল তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম পিতামহ নোহোৱা তুমি প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্যও নোহোৱা তুমি সৈন্য তুমি সৈন্য তুমি পাৰিবা সৈন্য তুমি পাৰিবা পাৰিবা সৈন্য তুমি পাৰিবা কোনো কিন্তু নাই সৈন্য কাৰো ওপৰত বিশ্বাস নাই তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব পাৰিবই লাগিব কোৱা সৈন্য তুমি পাৰিবা কৰ্ণ আকৌ বীৰ তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা সৈন্য তুমি আগবাঢ়া সৈন্য তুমি আগবাঢ়া সাংসাৰিক ভোগবিলাকৰ প্ৰাধান্য বনত নাই ৰাজত্ব বিষম চিন্তাই মগজু উৎক্ৰান্ত নকৰে বনত সদায় শান্তি আৰু সেইকাৰণে শান্তিক্ৰমী ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি বনতেই পাতে সখা একো লাভ নাই কুৰুক্ষেত্ৰ সমৰৰে সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে সখা বোধ কৰো ধৰ্মৰ বাবে ধৰ্মৰ কথা কি আছে যদুপতি এটা সত্য এটা বংশনাশ এটা বিৰাট ধ্বংস এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে সখা ধৰ্ম মৰ্যাদা ৰক্ষা কৰিবলৈ হত্যা কৰা পুৰুষ হত্যা কৰা নিৰীহ প্ৰাণীক হত্যা কৰা কি ধৰ্ম যদুপতি প্ৰকাশ্যে সতীকে
চাবত মোৰ হাতটো বিলাখন শান্ত হোৱা দাদা। ৰাঙলী কৰিছো কাতে পিতামহক ভীষ্মক তেজেৰে। ৰাঙলী কৰিছো কাতে শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে। আৰু কিয় দাদা? মোক ভাবিবলৈ দিয়া অৰ্জুন। দাদা ভাবি চোৱা, এশটা পাত্ৰীৰ মাথো আছে দুটি বাকী। সেই পাত্ৰীৰ কণিততে ৰাজ সিংহাসন। আশ্চৰ্যৰ শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয়তো পুনৰগত, কিয় হেৰুৱাও ইহকাল পৰকালে বংশ নাশ কৰি। সখাই কোৱা কথাও বৰ মিছা নহয় বিকুদৰ। ভাই ককাইতকৈ ৰাজ্যৰ ৰাজপাট কোনো গুণে ডাঙৰ নহয়। কেতিয়াও নহয় মাধৱ। কিন্তু সেই ভাই ককাই অচিনাকি সুতপুত্ৰক কৰ্ণকৰ অযাচিতে যদি অংগদেশ দান কৰিব পাৰিলে, তেন্তে তেন্তে কিন্তু পাণ্ডৱৰ নামত কিন্তু 5খন গাঁও নাহিল। উন্মাদ নকৰিবা কৃষ্ণ। উন্মাদ কৰা নাই বিকুদৰ, কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী। ক্ষত্ৰৰ প্ৰতিজ্ঞা, বিকুদৰৰ প্ৰতিজ্ঞা।